নমস্কাৰ জনাইছোঁ সকলোকে। ভিডিঅ' প্ৰায় 10 দিনৰ ওপৰ হ'ল ভিডিঅ' নিদিয়া, দিবলৈ মনে নোযোৱা হৈছে। ভিডিঅ' চিডিঅ'বিলাক ল'ৰাই খেলি আছে, সেই তাৰ গাড়ীবিলাক লৈ পেলাই খেলি আছে। আজিকালি কি হৈছে, ভিডিঅ' দিবলৈ একেবাৰে মন নোযোৱা হৈছে। সেইটো কাৰণে মই ভিডিঅ' দিয়া নাই। কিনো আৰু ঘৰৰ ভিতৰবিলাকে দেখাই থাকিম, ক'তো যোৱা মেলা হোৱা নাই বাৰু। লাষ্ট ঢকুৱাখানাত যেতিয়া গৈছিলোঁ, মানে বাসুদেৱ থান, তালৈকে যোৱা সেয়া ভিডিঅ'। তাৰপাছতে ক'তো যোৱা হোৱা নাই, আৰু তেনেকৈ ঘৰৰ ভিতৰৰ পৰাও ভিডিঅ' কৰা হোৱা নাই। আৰু একেইবিলাকহে আৰু সদায় কাম, ল'ৰা চোৱা বা খানা বনোৱা, এইবিলাক আৰু কিনো দেখাই থাকিম বুলিয়ে দিয়া নাই। কিন্তু আজি আকৌ ষ্টাৰ্ট কৰিছোঁ ৰাতিৰ পৰা। ৰাতি মানে এতিয়া সন্ধিয়া হৈছে, 6টা বাজি গৈছে। মানুহজন নাই, যিহেতু আজি হোলী। মানুহজনৰ অফিচ বন্ধ বাৰু, কিন্তু অকণমান ওলাই গৈছে এফালে। ল'ৰা আৰু মই আছোঁ, ল'ৰাই খেলি আছে। সি খেলি আছে তাৰ মতে, মই আছোঁ। মই মানে তাক চাই আছিলোঁ, ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। কেতিয়াবা কি হয়, ভিডিঅ'বিলাক দি নাথাকিলে মনে নোযোৱা হৈ যায়, নিদিওঁ। আৰু কেতিয়াবা এনেকুৱা হয়, দি থাকিলে মানে মনটো যায়, দিওঁ নেকি এনেকুৱা। চিঞৰিছে, কেলৈ চিঞৰিছে গম পায়নে? দেখাই আছে হ'ব। এই তাৰ গাড়ীখনতে মানে কেইটামান চাবোন, ভিন চাবোন, যোনটো বাচন ধুবলৈ ব্যৱহাৰ কৰে, সেই চাবোনটো গাড়ীখনৰ ওপৰত তুলি পেলাই চিঞৰিছে। সি ইয়াত দেখা পাইছে চাগে ন, পৰি গ'ল। কি যে কৰি থাকে, দিনটো এইবিলাকেই কৰি থাকে। আৰু মই এইবিলাকেকে চাই বহি থাকিবলগীয়া হয় তাক। বাকী মোৰ একো কাম নহয়, তাক চাই বহি থকাই মোৰ কাম। মাক যিহেতু ন, কৰিবই লাগিব। বাকী আজি অকণমান মানে লিপষ্টিক অকণমান লগাই আছোঁ। কেতিয়াবা অকণমান ভালকৈ থাকিব মন যায়। কেতিয়াবা চুলি তুলি এনেকৈ জাপৰা হৈ থাকোঁ, মানে চুলি ফনিয়াবলৈও কেতিয়াবা মন নাযায়, সময় নাপাওঁ। আৰু মন কাণ কেতিয়াবা ভাল লাগি নাথাকে, এইবিলাক কাম ঘৰৰ ভিতৰত সোমাই। কিন্তু আজি ভাবিলোঁ অকণমান চাফ চিকুণ হৈ থাকোঁ, মনটো ভাল লাগিব। লিপষ্টিক অকণমান লগাই ল'লে এনেই দেখিবলৈ ভাল লাগে, আৰু মনটো ভাল লাগে কেতিয়াবা। আৰু মুখখন উজ্জ্বল লাগে যদি লিপষ্টিকখন লগাওঁ। এয়াই যে ভিডিঅ' আৰম্ভ কৰিছোঁ, আৰু দেখাই থাকিম বাকী কি কৰোঁ নকৰোঁ, চাই থাকিব। ৰিয়ান সম্পূৰ্ণ গাড়ী চলোৱাত ব্যস্ত, আৰু লগতে চাবোন এসোপা লৈ লৈছে। হৈছে বাচন ধোৱা চাবোন, যি পাইছে তাকে সি খেলি আছে। সেইবিলাক লৈয়ে সি সন্ধিয়া টাইমটো পাৰ কৰে। আৰু ময়ো এনেদৰে তাকে চাই কটাই দিওঁ সময়টো, সন্ধিয়াৰ সময়খিনি বিশেষকৈ। পৰা যিহেতু হোলী ষ্টাৰ্ট, আৰু আমাৰ হোলী খেলা হোৱা নাই, কাইলৈ হয়তো খেলিব। মানে মানুহজনক কৈছিলোঁ কেইটামান হোলী পেকেট আনিবলৈ ৰঙৰ। তো আজি আমাৰ ইয়াত নেখেলে, কাইলৈ খেলিব নেকি। আৰু হোলীটো 3 দিনমান পাতে হ'বলা। তো আচল ফাকুৱাটো মানে কাইলৈহে আমাৰ খেলা হ'ব। কোনোৱে চাগে আজিও খেলিছে, ঠাই ভেদে বেলেগ হয় চাগে। তো আমাৰ কাইলৈ হ'ব। আৰু মানুহজনে যদি আনে আৰু ফাকু এনেকুৱা পেকেট, তো তেতিয়া আমি অকণমান সানিম। আৰু যিহেতু সানিব লাগে বুলি কয় ন নিয়মটো। আৰু যিহেতু এইবিলাক উৎসৱ পাৰ্বণবিলাক আহেনো কিয়, কিবা এটা নিশ্চয় তাৎপৰ্য থাকে। সেইটো কাৰণেহে সময় মূৰত আৰু এইবিলাক কিছুমান উৎসৱ পাৰ্বণ অনুষ্ঠিত হয়, নহয় জানো। গতিকেলৈ প্ৰত্যেক বছৰে অকণমান হ'লেও সানো, আৰু ইমানো বহুত বেছি নহয়, এনেই আৰু অকণমান নিয়মটো কৰোঁ। বাকী বছৰটো মানে ভাল বুলি কয় যদি ৰং সনা হয়, মানে ফাকু গুৰি সনা হয়। তো বাকী 6:25 হৈছেহে, চাহ খোৱা নাই, খাম আৰু লাহেকৈ। ভাত বনাব আছেই বাৰু, ভাত লাহে ধীৰে বনাম। কালিও সেই লাহে ধীৰে ভাত বনোৱা হৈছে, যিহেতু আজি বন্ধ আছিলে। আৰু বন্ধ বাৰবিলাক থাকিলে মানে কি হয়, পিছদিনাখন যদি বন্ধ হয়, আগদিনাখন ৰাতি অকণমান দেৰিকৈ মানে এলাহ কৰোঁ বুলি এলাহ কৰা হয়। কাৰণ ৰাতিপুৱা এইটো ধান্দা নাথাকে যে ৰাতিপুৱা সোনকালে উঠি খুৱাই বোৱাই পঠাব লাগিব। কিন্তু যেতিয়াই প্ৰত্যেক দিনাই সাৰ পাওঁ, সেইটো দিনাই মানে সাৰ পাওঁৱেই। আৰু উঠা অনুপাতে মানে সাৰ পাওঁ, যিহেতু অভ্যাসটো থাকি যায়। তো সেই সময়টোত সাৰ পামেই, আৰু যেনেকুৱাই নহওক, যেনেকেই নহওক। আৰু মাজতে দুদিনমান ইমান ঠাণ্ডা পৰিছিলে, বৰষুণ দি আছিলে। আজি আকৌ দিনটো বহুত বেছি ৰ'দ, সেইটো কাৰণে গৰম, বহুত বেছি গৰম। আৰু ৰ'দ বৰষুণ হৈ আছে কাৰণে অকণমান স্বাস্থ্যবিলাকো বেয়া হৈছে, মানুহৰ বেমাৰ আজাৰ, জ্বৰ চৰ্দি এইবিলাকো হৈছে। আৰু মোৰো জ্বৰ চৰ্দি পটককৈ পায়, সেইকাৰণে অকণমান সাৱধানে থাকিব লগা হয়। গৰম পানী খাব লগা হয়, গৰম পানী ব্যৱহাৰ কৰিব লগা হয়। মই সেইবিলাক মানুহে হাঁহিলেও গৰম পানী ব্যৱহাৰ কৰোঁৱে, খোৱা মেলাই হওক বা গা পা ধোৱা মেলাই হওক, বেছিকৈ মই গৰম পানী ব্যৱহাৰ কৰোঁ ঠাণ্ডা দিনকেইটাত।
আৰু মাজতে বহুত বেছি দুদিন ঠাণ্ডা পৰিছিলে মানে, তো একদম গৰম কাপোৰ পিন্ধিবলগীয়া হৈছিলে। বা আজি আকৌ গৰম পৰাৰ কাৰণে আকৌ এতিয়া গৰম কাপোৰ প্ৰয়োজন হোৱা নাই। সি তাৰ মতে খেলি আছে আৰু ৰুমটো বৰ অচিজিল হৈ আছে। আমাৰ মানে বৰ চিজিল হৈ থকা নাই। কেতিয়াবা হয় ন, মন চন নাযায় যে একো কৰিবলৈ, মোৰ মানে একদম চিজিল হৈ থাকিবলৈ মন যোৱা নাই। হা কি কৈ আছা? বহি ল'লে, সি ক'লে চাবোন 3 পিচ পেলাই ল'লে। কি খাই আছা? ভেচলিন এটা আনি লৈছে, তো ভেচলিনটো মুখত দিছে। ভেচলিন নহয়, চকাত নাখাবা, চকা নাখাবা। তুমি লগোৱাচোন গাড়ীখনত, চকাটো এৰুৱাই পেলালে। গোটেই গাড়ীবিলাক ভাঙি চিঙি সেই দেউতাকে আনি দিয়ে, কিনি পেলাই নতুনকৈ। খুব বেছি এসপ্তাহমান যায়, আকৌ দলিয়াই ভাঙি। মই সেইখন লগাই দিম। তুমি গাড়ীখন আনাচোন, মই লগাই দিবলৈ চেষ্টা কৰি চাওঁ। আনা গাড়ীখন আনা, মই চকাটো লগাই দিম। চকাটো নাখাবা আকৌ, চিঠি লাগি আছে না। সেইবোৰে দিনটোৰ কাম, তাকে মই চাই দিব লাগিব। মই এইটো লগাই দিম দিয়া। গাড়ী কোৱা বেবি। মই এইটো লগাই দিবলৈ চেষ্টা কৰি চাওঁ দেই। হৈ গ'ল, লগাই দিলো দেই মই। হৈ গ'ল কোৱা, হৈ গ'ল কোৱা, হৈ গ'ল কৈ দিয়া। হৈ গ'ল কোৱা, হৈ গ'ল, হৈ গ'ল বুলি কোৱা, হৈ গ'ল কোৱা, হৈ গ'ল কোৱা। গাড়ী 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 গাড়ী। তুমি কি কৰিছা গাড়ীখন? হা কি কৰিছা? চলাইছা? চলাইছো কোৱা, গাড়ী চলাইছো কোৱা, খেলিছো কোৱা, কোৱা আকৌ, কৈ দিয়া। গাড়ী কোৱা, গাড়ী চলাইছো কোৱা। গাড়ী গাড়ী চিঞৰি থাকে। সেইবোৰ কি আকৌ? তুমি চেণ্ডেল পিন্ধা, চেণ্ডেল পিন্ধা। মা কোনজনী, মা কোনজনী? মা কোৱা। এইটো ৰিয়ান হে। তোমাৰ মা কোনা? মা 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 কোৱা, মা কোৱা, মা কোনা? এইটো ৰিয়ান হে, এইটো ৰিয়ান হে। এখন কি, এখন কি, এখন কি হয়? এখন কি হয়? নকয় আকৌ, নকয়। গুমকে চলাইছে ন, পৰি যাবা সেইফালে, সেইফালে পৰি যাবা, পৰি যাবা। অকল গাড়ী, মানুহে ৰাস্তাৰ মানুহে দেখি সুধি যায়গে যে ইয়াৰ গাড়ী কালেকশ্যন ধেৰ আছে নেকি। মানে ইমানেই ৰুমটোত এইবিলাক গাড়ী আছে বাৰু। বাকী ৰাস্তাটো মানে গাড়ী অলপমান মানে বাউণ্ডেৰীৰ ভিতৰতে আছে বাৰু। সেইখিনি ঘৰৰ ভিতৰত নাই। 3খনমান চাইকেল গাড়ী তাৰ এতিয়াও বাহিৰতে আছে, আৰু সেইকেইখন অকল বাহিৰতে থাকে। তাৰে গাড়ী এখন থাৰ আছে, আৰু এখন চাইকেল আছে, আৰু এখন স্কুটাৰ আছে। সেইখন মানে বাহিৰতে থাকে, তাত সদায় থাকে বাহিৰতে। আৰু সেইকেইখনকে দেখি সকলোৱে সোধে যে ইয়াৰ গাড়ী কালেকশ্যন ধেৰ হ'বলা। মই ঘৰৰ দেউতাকে আনি দিছে, আৰু যি ভাল দেখে দেউতাকে তাকে আনি দিয়ে তাক। বিশেষকৈ গাড়ীবিলাক বেছি আনি দিয়ে আমাৰ ল'ৰা, যিহেতু সি গাড়ী বেছি প্ৰিয়। তাৰ গাড়ী বৰ ভাল পায়, সি খেলি ভাল পায়। এইফালে পুতলাও আছে, কিন্তু পুতলাতকৈ মানে এইবোৰ পুতলাও আছে। আজিকালি পুতলাবিলাক অকণমান খেলে, কিন্তু গাড়ীবিলাক মানে বিৰাট ভাল পায়। এই তাত গোটেই হ'ব গাড়ী উলিয়াই আছে, JCB, কাৰ, বাছ চব আছে, নথকা নাই একো। লাইন পাতি লৈ লৈছে। এইখন হৈছে ৰিম'ট কণ্ট্ৰলৰ গাড়ী, আৰু গাড়ীৰ অৱস্থা এয়া। গাড়ীখন মানে বেয়া হৈছে প্ৰায়। তাৰ বাৰ্থডে গাড়ী আছিলে গিফ্ট পোৱা, কিন্তু এতিয়া গাড়ীখন একেবাৰে বেয়া হৈছে। মানে সি যিটো ধৰণে চলায়, মানে সেইটো ধৰণে চলালে গাড়ীখন বেয়া হোৱাটো চিয়'ৰ। কাৰণ ৰিম'ট কণ্ট্ৰলৰ গাড়ী বহুত বেছি সাৱধানে চলাব লাগে। কিন্তু এখন আৰু বহুত বেছি দিন নাযাব, এই 2 এদিনতে মানে এখন সামৰিব লাগিব আৰু পেলাই দিব লাগিব, বা নচলিব, এনেকুৱা হ'ব। আৰু এনেকৈ আমি দিনটো পাৰ কৰাওঁ, ল'ৰা আৰু মই। আৰু বহুত বেছি ভিডিঅ' কৰা নহ'ল, হোলীও পাৰ হৈ গ'ল, কিন্তু হোলীও ভিডিঅ' কৰা নহ'ল। হোলী আমি খেলিলোঁ গোটেই তিনিওটাই মিলি, আৰু লগতে ওচৰ পাজৰ মানুহখিনি মিলিও খেলিলোঁ, আৰু তেনেকৈ হোলী দিনটো পাৰ কৰালোঁ।
কিন্তু খালোঁ বলোঁ খেলিলোঁ সকলো কৰিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। ভিডিঅ' সঁচা নহ'ল। মোৰ ভিডিঅ' কৰি দিয়া মানুহ নাই বিশেষকৈ, আৰু মোৰো কেতিয়াবা মন নাযায় মানে নিজে বনাই মেলি সকলোবিলাক কৰি মেলি খুৱাই লোৱাৰ পাছতো আকৌ ভিডিঅ'টো কৰিবৰ কাৰণে মোৰ মন নাযায়, আৰু সুবিধাও নাই বহুত বেছি যে ভিডিঅ' কৰাৰ, আৰু সেইটো কাৰণে মই এনেকৈ আগৰ কিছুমান ভিডিঅ' দি পেলাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। এইটো হৈছে বগীবিল দলঙৰ ভিউ, মানে সেইদিনাখন বাসুদেৱ থান যাওঁতে যিটো বগীবিল পাৰ হৈ গৈছিলোঁ, আৰু ইমানেই আছিলে ভিডিঅ'টো।